অসমীয়া জাতিৰ গহতা অসমীয়া ভেটিৰ গহতা শ্ৰী শ্ৰী শংকৰদেৱৰ আজি 572তম জন্ম জয়ন্তী। কৰোনা মহামাৰীৰ বাবে বৰ্তমান অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাজ্যৰ সকলো ঠাইৰ লগতে কলিয়াবৰৰ আঞ্চলিক নাম ধৰ্ম সমাজৰ নামঘৰতো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান অনুষ্টুপীয়াকৈ সামাজিক দূৰত্ব মানি পেলাই এই কাৰ্যসূচী পালন কৰা হৈছে। আমাৰ লগত এজন ভক্ত উপস্থিত আছে, তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম বৰ্তমান আজি এইবাৰ কি কাৰ্যসূচী? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসম কলিয়াবৰ আঞ্চলিক সমাজৰ ব্যৱস্থাপনাত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 572তম গুৰু জয়ন্তী আমি অনুষ্টুপীয়াকৈ পালন কৰিবলৈ ওলাইছোঁ। চৰকাৰী যি বিধি বিধান নিৰ্দেশনা, সেই চৰকাৰী বিধি বিধান নিৰ্দেশনা পালন কৰি আমি ইতিমধ্যে আমাৰ সমাজৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী সমাপন হৈছে। এয়া এতিয়া আমাৰ স্মৃতিতৰ্পণ কাৰ্যসূচী চলি আছে। এই স্মৃতিতৰ্পণ কাৰ্যসূচীৰ পিছতে আমি অনুষ্টুপীয়াকৈ ভকত বৈষ্ণৱৰ জৰিয়তে নাম প্ৰসংগ অনুষ্ঠিত কৰিম আৰু তাৰ পিছতেই আমাৰ আঞ্চলিক সমাজৰ গোটেই ইতিবৃত্ত সন্নিৱিষ্ট এভাগ পুস্তিকা আজি এই ইয়াতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে সেই ভাগ সম্পন্ন নহ'ব। নাম প্ৰসংগৰ পিছতেই আমাৰ ভকত বৈষ্ণৱসকলে প্ৰসাদ আৰু আহাৰ গ্ৰহণ কৰি চৰকাৰী যি বিধি বিধান সেই বিধি বিধান পালন কৰি তেখেতসকল ঘৰমুৱা হ'ব। এয়াই আমাৰ অনুষ্টুপীয়া কাৰ্যসূচী। হয়, বৰ্তমান অনুষ্টুপীয়াকৈ পালন কৰিব এই কাৰ্যসূচী। আৰু এজন ভক্ত আছে তেওঁৰ পৰা আমি পোনে পোনে জানিব খুজিম। আৰু কাৰ্যসূচী নাই, আমাৰ কালি এটা কাৰ্যসূচী হৈ গ'ল। 50জন ভকতক লৈ আমি অনুষ্টুপীয়াকৈ সাধাৰণ পৰিষদ পাতিলোঁ। আজি প্ৰথম কাৰ্যসূচী আছিলে ধৰ্মধ্বজা উত্তোলন, সেই ভাগো হৈ গ'ল। এতিয়া দ্বিতীয় কাৰ্যসূচী স্মৃতিতৰ্পণ, সেই ভাগো এইমাত্ৰ শেষ হৈছে। ইয়াৰ পিছতে আমাৰ প্ৰসংগ হ'ব। প্ৰসংগৰ পিছতে মাহ প্ৰসাদ খাই পেলাই ভকতবৃন্দ যাবগৈ আৰু প্ৰগ্ৰেম নাই আমাৰ। কৰোনা মহামাৰীৰ বাবে বৰ্তমান সামাজিক দূৰত্ব বজাই ৰাখি এনেদৰে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে গুৰু জয়ন্তী।